মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই নতুন ভিডিঅ'টোত মই কক্ষাৰ শিষ্টাচাৰহ এই পাঠটিৰ প্ৰশ্নকেইটি আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো চোৱা। ৰমেশঃ কিমৰ্থম অনুপস্থিতঃ। ৰমেশ কি কাৰণে অনুপস্থিত আছে সেই কথাটো সুধিছে। চোৱা, ৰমেশস্য গৃহে সত্যনাৰায়ণ পূজা अस्ति अतः सः অনুপস্থিতঃ। ৰমেশস্য গৃহে, ৰমেশৰ ঘৰত সত্যনাৰায়ণ পূজা अस्ति, সত্যনাৰায়ণ পূজা আছে। অতঃ গতিকে সহ, সি অনুপস্থিতঃ অনুপস্থিত আছে। এতিয়া চোৱা, খ নম্বৰটো কি কৈছে? ছাত্ৰঃ কথম উপস্থিতিম বদতি। ছাত্ৰই কেনেদৰে উপস্থিত দিয়ে? কেনেকৈ উপস্থিত দিয়ে? যেতিয়া ৰেষ্টাৰ কৰে তেতিয়া মানে কেনেকৈ উপস্থিতিটো দিয়ে সেই কথাটো সুধিছে। এতিয়া চোৱা, ছাত্ৰঃ উপস্থিতোস্মি শ্ৰীমন ইতি উপস্থিতিম বদতি। ছাত্ৰঃ উপস্থিতোস্মি শ্ৰীমন ইতি উপস্থিতিম বদতি। ছাত্ৰই উপস্থিত আছোঁ মহাশয় বুলি উপস্থিত দিয়ে। গ নম্বৰটো চোৱা, কহ বিলম্বেন আগচ্ছতি। কোনে দেৰিকৈ আহিছে? ইয়াত চোৱা, বিশালঃ বিলম্বেন আগচ্ছতি। বিশালে দেৰিকৈ আহিছে। এতিয়া ইয়াত ঘ নম্বৰ চোৱা, প্ৰমোদঃ কিম কৰোতি। প্ৰমোদে কি কৰিছে? খ নম্বৰ উত্তৰ চোৱা, প্ৰমোদঃ তুদতি। প্ৰমোদে অসুবিধা দিছে। ঙ নম্বৰ, কহ চপলঃ। কোন দুষ্ট? ঙ নম্বৰ প্ৰশ্নটোৰ উত্তৰ, প্ৰমোদঃ চপলঃ। প্ৰমোদ দুষ্ট। এতিয়া চোৱা, ২ নম্বৰ কেইটা শুদ্ধ আৰু অশুদ্ধ লিখিব দিছে। ৰমেশস্য গৃহে গণপতি পূজা अस्ति। ৰমেশৰ ঘৰত গণপতি অৰ্থাৎ গণেশৰ পূজা আছে। এইটো শুদ্ধ নে অশুদ্ধ? ইয়াত অশুদ্ধ। খ নম্বৰ, বিশালঃ বিলম্বেন আগচ্ছতি। বিশালে দেৰিকৈ আহিছে। শুদ্ধ নে অশুদ্ধ? শুদ্ধ কাৰণে ইয়াত শুদ্ধম লেখা হৈছে। এতিয়া গ নম্বৰটো চোৱা, বিশালস্য ভোজনম ন অভৱত। বিশালৰ আহাৰ হোৱা নাছিল। অভৱত মানে হোৱা নাছিল, বা বিশালে ভোজন কৰা নাছিল এই বুলি কৈছে। শুদ্ধ নে অশুদ্ধ? ইয়াত অশুদ্ধ, কাৰণ ভোজন কৰি অহাৰ কাৰণে বিশালৰ দেৰি হৈছিল, গতিকে অশুদ্ধ। বিশালে ভোজন ঘৰত কৰি আহিছিল আৰু সেইকাৰণে দেৰি হৈছিল। এতিয়া ঘ নম্বৰ, প্ৰমোদঃ বহু চপলঃ। প্ৰমোদ বৰ দুষ্ট। শুদ্ধ নে অশুদ্ধ? ইয়াত শুদ্ধ হ'ব, গতিকে আমি ঘ নম্বৰটো লিখিছোঁ শুদ্ধ। ঙটো চোৱা, সহ পাঠঃ ন ভৱিষ্যতি। সহ মানে অহাকাইলৈ, পাঠঃ মানে পাঠ, ন ভৱিষ্যতি নহ'ব। অৰ্থাৎ অহাকাইলৈ পাঠ আলোচনা নহ'ব। এইটো হৈছে অশুদ্ধ, গতিকে ইয়াত অশুদ্ধ লিখিছোঁ। কাৰণ ইয়াত লিখিছেই সহ পাঠস্য অনুবৰ্তনম কৰিষ্যামঃ। অহাকাইলৈ পাঠৰ পুনৰ আলোচনা কৰিম। গতিকে অহাকাইলৈ পাঠ হ'ব, গতিকে এইটো অশুদ্ধ কাৰণে আমি অশুদ্ধ লিখিছোঁ।
গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। গতিকে তোমালোকে এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ তোমালোকে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।